সংবিধান বিৰোধী মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই তুলুঙা মন্তব্যৰে তাচ্ছিল্য কৰিছে খিলঞ্জীয়া মুছলমানক আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে হিমন্তৰ বিৰুদ্ধে এই দাবী জনালে খিলঞ্জীয়া মুছলমান সমাজৰ সংগঠন ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটিয়ে এজন মন্ত্ৰী হৈ সংবিধানৰ শপত লৈ তেওঁ মন্ত্ৰী হৈছে আৰু সেই সংবিধানৰ সেকুলাৰিজমৰ কথাটো বাৰবাৰ কোৱা হৈছে এইটো জানি শুনি তেওঁ মন্ত্ৰী হৈছে এই মন্ত্ৰী হোৱাৰ পিছত যিহেতু কৰিছে তেওঁ সংবিধান বিৰোধী কাম ডাইৰেক্ট কৰিছে আৰু এইটো খুব আমাৰ হেৰি লাগিছে যে এতিয়ালৈ গভৰ্ণমেণ্টে কিয় এইটো কোনো হেৰি নকৰে এই সমষ্টিত আমি ৰক্ষা কৰিলো নহলে জিন্নাই ভোট পালেহেঁতেন জিন্নাৰ মানুহ জিকিলে এটা অবান্তৰ কথা তেওঁ এটা মন্ত্ৰী হয় সকলো ইয়াত কৈছে ৰাজধৰ্ম পালন কৰিব লাগে সংবিধানৰ নামত শপত ল'ব লাগে তেখেতে মন্ত্ৰী হৈ এই কথাটো কোনোদিনেই সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি কৰিছে চৰকাৰে বিদেশীৰ ভোটৰ স্বাৰ্থত বিজেপি আনিব বিচাৰিছে নাগৰিকত্ব সংশোধনী বিধেয়ক এই বিধেয়কৰ বিৰোধিতা কৰিছে এইসকল খিলঞ্জীয়া মুছলমানে ভাৰতীয় সংবিধানৰ যিটো মূল প্ৰিন্সিপল সেই মূল প্ৰিন্সিপল ধৰ্মনিৰপেক্ষতা এই ধৰ্মনিৰপেক্ষতাক তেওঁলোকে জলাঞ্জলি দি তেওঁলোকে মানে এই সংবিধান সংশোধন কৰিব নাগৰিকত্ব দিব বিচাৰিছে জিন্না আৰু বদৰুদ্দিনৰ বংশধৰ বুলি হিমন্তই মুছলমানক কৰা মন্তব্যক লৈ জাঙুৰ খাই উঠিছে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটি বদৰুদ্দিন মুছলমানৰ প্ৰতিনিধি নহয় মিছা কথা কোৱা মৌলানা আজমল বদৰুদ্দিন আজমল এইজন পাপত গজা এজন মৌলানা লম্বা দাড়ি টুপি ৰাখি তেওঁক আমি অথৰিটি দিয়া নাছিলোঁ মুছলমানে কোনো তেওঁক অধিকাৰ দিয়া নাছিলোঁ যে হি ইজ এ লিডাৰ অফ দ্য মুছলিম অফ আছাম আজমল চাহাবৰ দাড়ি টুপি থাকিব পাৰে তেওঁ মৌলানা টাইটেল আছে বাট হি ইজ নট এ গুড মুছলিম নম্বৰ 1 কাৰণ এজন প্ৰকৃত মুছলমান হ'লে আমি কেৰেক্টাৰটো চাব লাগিব আমাৰ প্ৰফেট হজৰত মহম্মদ যাবলৈ বহুত জেগা আছে পৃথিৱীত 52 মুছলিম কাণ্ট্ৰিজ এটা মোৰ অন্তৰত খুব লাগে আমি অসমীয়া নহয় এইটো কথা বহুতবাৰ তেওঁ ৰিপিট কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ দৰে সুবিধাবাদী ৰাজনীতিকৰ কথাত যাতে মুছলমান সমাজ বিভ্ৰান্ত নহয় তাৰ বাবে আহ্বান জনাই সংবাদ মেলত ভিডিঅ' জাৰ্নেলিষ্ট ৰিজু দাসৰ সহযোগত ভাস্কৰ জ্যোতি ৰিপৰ্ট প্ৰাগ নিউজ